নতুন বৰ্ষত আমি বৰ্তমান দেখিবলৈ পাইছোঁ শিৱসাগৰৰ গড়গাঁও ঐতিহাসিক গড়গাঁৱত থকা ৰাজ কাৰেং অৰ্থাৎ কাৰেংঘৰ চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। 1540 চনত স্বৰ্গদেউ শুক্লেংমুঙে এই ঘৰটো নিৰ্মাণ কৰিছিল আৰু তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ 1752 চনত এই কাৰেংঘৰটো বৰ বেয়াকৈ ক্ষতি হয়। তাৰ পাছতেই আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰে, অতি সুন্দৰকৈ নিৰ্মাণ কৰে, য'ত ৰাজপ্ৰসাদৰ দৰে দেখিবলৈ পোৱা যায় আৰু ইয়াৰ বাবে আজিও এই ৰাজ কাৰেং জিলিকি আছে। গড়গাঁও ৰাজ কাৰেং বৰ্তমানত আমি দেখাইছোঁ সামগ্ৰিক পৰিৱেশ চাওকচোন, ইমান এটা ধুনীয়া ৰাজমহল, যি ৰাজ কাৰেং আজিও জীয়াই আছে, শ বছৰ ধৰি আহোমৰ ইতিহাস ধৰি এইদৰে জীয়াই আছে। আৰু বিশেষকৈ জানুৱাৰী মাহত নতুন বছৰ অহাৰ লগে লগে জানুৱাৰী 1 তাৰিখৰ পৰা ইয়াৰ সৌন্দৰ্য অতি মনোৰম হৈ পৰে আৰু 1 তাৰিখৰ পৰা প্ৰতিদিনতেই বিভিন্ন প্ৰান্তৰ লোকসকল এই ইতিহাস প্ৰসিদ্ধ ঠাইবোৰ ফুৰিবলৈ আহে। তাৰ মাজতে অন্যতম এটা ইতিহাস প্ৰসিদ্ধ ঠাই হৈছে আহোমৰ ৰাজ কাৰেং।